বড়োলেণ্ডৰ ৰাজনীতি এতিয়া আৰু বড়োসকলৰ বাবে হৈ থকা নাই। বিশেষকৈ খিলঞ্জীয়া বড়ো ভাই ভনীসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে যি এক আঞ্চলিক ৰাজনীতিৰ কথা ভবা হৈছিল, সেই ৰাজনীতি এতিয়া আৰু বড়ো ভাইসকলৰ ৰাজনীতি হৈ থকা নাই। সেই ৰাজনীতি হৈ পৰিছে চূড়ান্ত সুবিধাবাদী একাংশ লোকৰ ৰাজনৈতিক ব্যৱসায়। নিজে মন কৰক, প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী, BPF আৰু UPPL দুজন নেতা আৰু দুয়োজন নেতাক কি ধৰণে ব্যৱহাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। মন কৰক, লক্ষ্য কৰিব, কথাবোৰ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰক। আৰু যদি আমি ইয়াত ক'ৰবাত ভুল কৈছোঁ আমাক দেখুৱাই দিয়ক। আমি এইকাৰণে কৈছোঁ, আঞ্চলিক ৰাজনীতি কৰি প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে কেনেকৈ ৰাষ্ট্ৰীয় ৰাজনীতিৰ সন্মুখত সময়ে সময়ে আঁঠুকাৰি আহিছে, ইয়াতকৈ আৰু বেলেগ প্ৰমাণ নাই। এনেকুৱা এটা পৰ্যায় পাইছে এতিয়া, এওঁলোকে যদি কয় বহি দিয়া, এওঁলোকে পৰি দিয়ে, শুই দিয়ে। কিয় হৈছে? বড়ো ভাই ভনীসকলৰ আত্মমৰ্যাদাৰ প্ৰশ্নত এই আপোচ কৰিবলগীয়া হৈছে নেকি? যদি হৈছে ঠিক আছে, কিন্তু বড়োসকলৰতো সামগ্ৰিক উন্নয়ন একো হোৱা নাই। কি হৈছে? ছুইজাৰলেণ্ড কৰাৰ কথা আছিল, হ'ল কি? কথাটো চাওক, BTCৰ নিৰ্বাচনৰ কাৰণে মাজত 2 মাহো নাই। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক ব্যৱহাৰ কৰিছে। আৰু তেওঁলোকৰ লোভ কিমান চাওক, প্ৰমোদ আৰু এই হাগ্ৰামাৰ কিমান লোভীয়া এওঁলোক। মন কৰক, ভাৰতীয় জনতা পাৰ্টীয়ে স্পষ্টভাৱে কৈছে যে পৰিষদৰ 40টা সমষ্টিত তেওঁলোকে পাৰিলে আপোনাৰ অকলে নিৰ্বাচন খেলিব। অৱশ্যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে যি 2টা সমষ্টিত নিৰ্বাচন খেলিব, তাত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী নিদিয়ে। আনহাতে এই কথাটো কৈ থৈছে, যদি ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা নাপায়, বিপৰীতে যদি UPPL বা BPF-এ যিকোনো এটা দলেই যদি সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেতিয়াহ'লে তেওঁলোকৰ লগত লগ হৈ এওঁলোকে চৰকাৰ গঠন কৰিব। কিমান সুবিধাবাদী নিজে চিন্তা কৰক। আৰু এওঁলোক কিমান লোভীয়া ভাবক। এওঁলোকৰ কিয় গাটছ নাই? এই মেৰুদণ্ড কিয় নাই যে আমি অকলে খেলিম? যেনেকৈ তোমালোকে আমাক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খুজিছা, তোমালোকে আমাক এক ধৰণৰ ডিছপ'জেল গ্লাছ টাইপ ব্যৱহাৰ কৰিব খুজিছা, ইউজ এণ্ড থ্ৰ', যে যদি কামত লাগে ব্যৱহাৰ কৰিবা, কামত নালাগিলে দলিয়াই পেলাবা। এনেকুৱাতো হ'ব নোৱাৰে, কাৰণ বড়ো জনজাতি লোকসকলৰ আত্মমৰ্যাদাৰ স্বাৰ্থত, বড়ো জনজাতি লোকসকলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত গঠন হোৱা আঞ্চলিক দল BPF-এ হওক বা UPPL-এ হওক, তেওঁলোকে ইমান তলত নামিব নোৱাৰে। এই কথাবোৰ কিয় ক'ব নোৱাৰে? কিয় ইমান তললৈ নামি দিছে এওঁলোকে? এই কথাৰে গুৰুত্বপূৰ্ণ। পূৰ্বৰ BTC নিৰ্বাচনত কি কৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? BPF-ৰ নেতা হাগ্ৰামা মহিলাৰীক জেলত পঠিয়াব। জেলত যোৱাটো খাটাং, 1000 কোটি টকাৰ কেলেংকাৰীৰ কথা কৈছিল। আৰু এতিয়া সেই নেতাজনকে এওঁলোকে টোপ দিছে যে যদিহে BPF-এও BTC-ত অধিক আসন পায়, তেতিয়াহ'লে চৰকাৰ গঠনৰ সময়ত BJP-য়ে BPF-কো লগত ল'ব। কথাবোৰ চাওক। আনহাতে প্ৰমোদ বড়োতো আছেই, এতিয়া চৰকাৰত ওলমি আছে। মিত্ৰজোঁটৰ চৰকাৰৰ সমভাগী হৈ BTC নিৰ্বাচনত এই ধৰণে অৱজ্ঞা অৱহেলাৰ সন্মুখীন হোৱাৰ পিছতো এওঁলোক কিমান অত্যুৎসাহী হৈ পৰিছে। মন কৰক কথাবোৰ। মানে এওঁলোকৰ লাজ বোলা বস্তুটোৱে নাই। আচলতে ৰাজনীতিত লাজ নাই। ৰাজনীতিত আছে কোনে কিমান সৱে বাৱে নামে বেনামে সম্পত্তি কৰিব পাৰে, কাৰণ টকাই সকলোবোৰ মেনেজ কৰে। টকা থাকিলে চব কৰিব পাৰে ৰাজনীতিত, এনেকুৱা এটা ধাৰণা হৈছে। আৰু সেই ধাৰণাৰ বশৱৰ্তী হৈয়ে আপোনাৰ কি সৰু সুৰা আঞ্চলিক দল UPPL BPF সকলোৰে সেই একেই ধান্দা। বাকী বড়ো জনজাতি লোকসকলৰ সমস্যাবোৰ সমস্যা হৈয়ে থাকক। কোকৰাঝাৰৰ পৰ্বতজাৰত যদি খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰি এইখন চৰকাৰে কোনোবা বহিৰাগতক কোম্পানী কৰিবলৈ দিয়ে, তাতো আপত্তি নকৰে প্ৰমোদ বড়োৱে। যদি বহিৰাগত বণিক গোষ্ঠীৰ হাতত গোটেই BTC অঞ্চলটো গতাই দিয়ে, এওঁলোকৰ বৰ বিশেষ ক'বলগীয়া নাথাকিব, কাৰণ এওঁলোকৰ এটাই ধান্দা, নিজৰ গাদীখন। গতিকে ৰাইজসকল কথাবোৰ চিন্তা কৰক, কিমান তললৈ নামিছে এওঁলোকে। আঞ্চলিক ৰাজনীতিৰ নামত আঁঠুকাৰি জীয়াই থকা এওঁলোকক আপোনালোকে কি ক'ব? BTC নিৰ্বাচনত বিশেষকৈ UPPL আৰু BPF-এ আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলাইছে। গতিকে BTCৰ স্থায়ী সমস্যাবোৰ কি ধৰণে সমাধান কৰিব, তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল এওঁলোকে কাৰ লগত লগ হৈ চৰকাৰ গঠন কৰিব, এয়ে শেষ কথা। ধন্যবাদ।